পথাৰত চানিছোঁ গেছ কোনোবা যদি খোৱা আহি যোৱা এই চোৱা পুৰা একদম কি ধুনীয়া হেৰি আনিছোঁ মানে বৰ্ণিৰ ভাত নাৰিকল তিল দি কি ধুনীয়াকৈ বনাই আনিছোঁ এইফালে চোৱা কোনোবা যদি খোৱা আহি যোৱা এইয়া এইফালে ধান কাটি আছে আমাৰ মা দেউতা দাদা বা আৰু ফিনি দিওঁ মই আৰু চাহ নিলোঁ কালিও আহিছোঁ আজিও আহিছোঁ কালি মই আৰু পুৰা একদম চাহ অনা নিয়ে আৰু মানে চাহ দিবলৈ অহা সেয়া আৰু কালি আহিছিলোঁ আজিও আহিছোঁ কাটা হোৱা নাই বাৰু সেইকাৰণে ইয়াতে আছোঁ আজি বহুত ঠাণ্ডা বতৰটো একদম মানে চুইটাৰ টুইটাৰ পিন্ধি আহিছোঁ ইমান ঠাণ্ডা এনেকুৱা ডাৱৰীয়া মানে কলি ইফালে চাচোন এনেকুৱা কলি ইফালে মানে পাহাৰবিলাক চিনি নাপায় দূৰৰ পৰা এনেকুৱা কলি আজি ৰ'দৰ মুখ দেখাই নাই মানে এনেকুৱা ঠাণ্ডা সেইকাৰণে কি ধুনীয়া আজি স্পেচিয়েলি আৰু মানে পুৰা একদম বৰ্ণিৰ ভাত আৰু কোনে কোনে সেনেকুৱা খাই পাইছে বাৰু কমেণ্ট কৰি জনাব কোনে কোনে খাই পোৱা নাই কোনে কোনে খাই পাইছে কিন্তু বহুত ভাল লাগে দেই বৰ্ণিৰ চাউলৰ পনা বুলি কয় আমাৰ ইফালে পনা ভাত বুলি কয় নাৰিকল তিল কি ধুনীয়া লাগে খাবলৈ মানে আমাৰ ইফালে ধান কাটা হাউৰি বা মানুহ বেছিকৈ হ'লে আমাৰ সেইটোৱে বনায় বৰ্ণি ভাতৰ এই পনা বুলি কয় সেইটোৱে বনায় আমাৰ প্ৰায়ভাগ সেইটোৱে বনায় আমাৰ দাদা মা দেউতা আৰু বাইদেউখিনি আছে ন সেইকাৰণে আনিছোঁ আৰু আজি মায়ে বনাইছে কিন্তু এই বৌ আমাৰ বৌয়ে বনাইছে মই আৰু আনিছোঁ আৰু আজি আৰু বৌ নাই তাই কিবা গোটৰ মিটিঙত গৈছে চাগে মই আনিলোঁ চাহ এইফালে হোৱা নাই বাৰু ওলোপ আছে বুলি কৈছে কাটিবলৈ সেইখিনি হোৱা কৰি আহিব আৰু এইফালে আমাৰ এইফালে এইবিলাক হোৱা নাই বাৰু আমাৰ ইফালে কটা হোৱা নাই ইফালে সেইখিনি আমাৰে এইফালে কাটি আছে তাতে এইবিলাক আমাৰে আৰু এইবিলাক চব মানে হোৱা নাই এইবিলাক কাটিবলৈ হোৱাই নাই মানে হ'ব আৰু বহুত মাটি ন ইফাল সিফাল কাটোতে একদম মানে টাইমে নোকোলাই আমাৰ এইফালে আৰু আমাৰ দেউতাই চেপা পাতিছে কি ধুনীয়াকৈ এইফালে চোৱাচোন গাইছ এইফালে চেপা এই মাছবিলাক ডাউৰি ফুৰিছে এইবিলাক ইমান মাছ আছে বা সঁচাকৈ দেই বহুত মাছ আছে এইবিলাক দৌৰি ফুৰি আছে মাছবিলাক এই চেপা পাতিছে আমাৰ মায়ে দেউতাই এইফালে বহুত মাছ খোৱালে সেই চেপাত আমাৰ কেতিয়াবা কেতিয়াবা একদম বহুত লাগে আৰু মানে আধা কেজি বা 1 কেজি কেতিয়াবা সেনেকৈ লাগে বহুত লাগে বহুত মাছ পায় এইখন পথাৰত আমাৰ বহুত দ মানে পথাৰখন একদম মাগুৰ মাছ কাৱৈ মাছ ডাঙৰ ডাঙৰ গৰৈ মাছ পুঠি মাছ এনেকুৱা ডাঙৰ ডাঙৰ মাছ পায় ন এতিয়া ইফালে ধুনীয়া চিনাৰী আৰু মানে একদম পাহাৰ এইফালে পাহাৰ পথাৰ একদমেই ভাল লাগে মুকাল পৰিৱেশ আৰু সঁচাকৈ বহুত ভাল লাগে আহি বহুত ভাল লাগে ধুনীয়া পৰিৱেশ আৰু আজি ধান কাটাত অলপ কষ্ট পাইছে যিহেতু পানী আছে ন এনেকুৱা বোকা যেতিয়া ধান কাটিবলৈ হয় ন বহুত কষ্ট হয় ঠাণ্ডা লাগে মৰ্ণিঙে আহিছে অলপ ভাত খাই সেইকাৰণে চাহ আনিছোঁ আমি সদায় আনো বাৰু চাহ 1টা বা 2টা বজাত সদায় আমি আবেলি চাহ আনো এইফালে কাৰোবাৰ এইখিনিও কাটাই নাই আৰু এইখিনি আমাৰ এইখিনি চব আমাৰ সিফালে তালৈকে আৰু এই তাতে বস্তু ডাঙৰ আমাৰ পুখুৰী আছে এইফালে নাযাওঁ আৰু এইফালে বোকা সেইকাৰণে নাযাওঁ নহ'লে আপোনালোকক দেখালোহি বাৰু আমাৰ পুখুৰী বস্তু ডাঙৰ একদম এনেকুৱা ডাঙৰ ডাঙৰ মাছ মানে সোমে আৰু সেই পুখুৰীটোত এইফালে চোৱা এনেকুৱা ডাঙৰ ডাঙৰ পাহাৰ এইফালে অকল পাহাৰে আমাৰ ইফালে অকল পাহাৰ গাইছে অকল পাহাৰ আৰু পাহাৰত একদম তামোল আৰু সকলোৰে তামোল বাগান কল বাগান আমাৰ ইফালে সেয়াই আৰু খেতি তামোল কল বাগানৰে খেতি আমাৰ ইফালে চাকৰি বহুত কম ন গাইছে সেইকাৰণে তামোল খেতি কল খেতি কৰে মানুহে জীৱন নিৰ্বাহ কৰি থাকে আমাৰ ইফালৰ মানুহে ইমান ধুনীয়া ন চিনাৰীবিলাক চাগে বহুত ভাল লাগে দেই বহুত ঠাণ্ডা ন গাইছে সেইকাৰণে পুৰা চুইটাৰ টুইটাৰ মাৰি আহিছোঁ ভৰিত চেকচেকা আছে একদম নাৰাই কাটি দিলে মোক চট খাই পৰিব খুজিছিলোঁ তেতিয়া নাৰাই কাটি দিলে এইফালে চাহ পাতত কি ধুনীয়াকৈ টোপলা নিছোঁ সেয়া গিলাচ এতিয়া সেইটোত চাহ এতিয়া ফ্লাছত চাহ আছে আৰু এতিয়া মানে পোনা ভাত আৰু মানে বন্দি চাউলৰ কি ধুনীয়াকৈ কলপাতত টোপলা বান্ধি লৈ আহিছোঁ খাম আৰু এতিয়া সকলো মিলি একলগ বহি সকলো ধুনীয়াকৈ খাম আৰু হনে চাগে তাহাঁতৰ ৱেইট কৰি আছোঁ আৰু সোনকালে হ'লে হয় আৰু খোৱা নাই মানে ময়ো খোৱা নাই সেইকাৰণে ইহঁতৰ লগতে খাম বুলি একেলগে চব মিলি খাম বুলি খোৱা নাই ঘৰত সেইকাৰণে আনিছোঁ আৰু একেলগে খাম আৰু একেলগে খোৱাটো মজাই বেলেগ ন আৰু পথাৰত খোৱাটো মজাই বেলেগ মানে ভাল লাগে পথাৰত
আৰু বাৰিষা যেতিয়া পথাৰত চাহ নিবা বা কিবা পনা ভাত বা পিঠা চিঠা লৈ আহিবা ন, বাৰিষা যেতিয়া ভুই ৰয় তেতিয়া আৰু বেছি ভাল লাগে। পথাৰত খাই মজাই বেলেগ। আৰু কাটি আছে হোৱা নাই। মস্ত বিষাই আছে ভৰিখন, চেকা আছে মানে। কাটি দিলে মোক নাৰাই কাটিলে বাৰু, এই চোৱাচোন মস্ত বিষা একেবাৰে, নাৰাই কাটি দিলে। কি হ'ব গাইছ, যিহেতু ধান কাটিবলৈ নাজানো ন, সেইকাৰণে সেইকাৰণে আমাৰ অভ্যাস নাই। নাৰাত চট লাগি পৰি যাওঁ, কাটা খালোঁ একদম মানে। বিষাই আছে, চেকা আছে। এইফালে কি ধুনীয়াকৈ কলপাতত কি ধুনীয়াকৈ আনিছোঁ, মানে হেৰি কৰি আনিছোঁ আৰু পোনাবিলাক টোপলা বান্ধি আনিছোঁ। এটা এটা টোপলা কি ধুনীয়াকৈ, যেজন মানুহ সেইজন টোপলা বান্ধি আনিছোঁ কি ধুনীয়াকৈ এটা এটা টোপলাকৈ, মানে খাই মজা লাগিব আৰু একদম খোৱাৰে কথা আৰু। এইফালে আমাৰ দেউতাই বিৰি, সেয়া বিৰি টোপলা দেচলাই, এতিয়া তামোল চামোল আছে, এতিয়া চব আছে, মানে আহিলে চব লৈ আহে আৰু বিৰি চাদা তামোল পাণ চব লৈ আহে। এইফালে চোৱা গাইছে, ইমান ধুনীয়া পৰিৱেশ চোৱাচোন, মানে চাৰিওফালে পাহাৰৰে আৱৰা। আৰু এইফালে আমাৰ এইফালে চোৱাচোন, এনেকুৱা ধুনীয়া পৰিৱেশ। এইফালে আৰু বতৰটো বহুত ডাৱৰীয়া আজি। এইফালে অকল পাহাৰ পাহাৰ, আমাৰ এইফালে চাৰিওফালে পাহাৰ। এইফালে এনেকুৱা মানে মুকাল চোৱাচোন। এইফালে আমাৰ জুম কৰি আনি দিছোঁ, এই আছে ভিনি, দেউতা, দাদা, মা, বা আছে। আজি বৌ নাই, বৌয়ে কটৰ মিলত গৈছে। এইফালে চোৱা, সকলো মিলি ধান কাটি আছে আমাৰ ঘৰৰ পৰিয়ালে। এনেকৈ সকলো এনেকৈ ধান কাটিলে ভাল লাগে। ঘৰৰ পৰিয়াল সদায় এনেকৈ হেপি হৈ থাকিলে ভাল লাগে আৰু, মিলি জুলি থাকিলে বা মিলি জুলি ধান চান কাটিলে ভাল লাগে। এইফালে পাহাৰ, আমাৰ এইফালে চাৰিওফালে পাহাৰ গাইছে, চাৰিওফালে পাহাৰ, আৰু পাহাৰৰ কাষে কাষে কি ধুনীয়া খেতি পথাৰ। এই চোৱা মুকালিবিলাক চব হৈ গ'ল, ধান কটা একদম হৈয়ে গ'ল। আমাৰো অলপ বাকী আছে, এইফালে আমাৰ খুৰাহাটৰ, আৰু এইখিনি আমাৰ অলপ বাকী আছে, মানে হৈয়ে গ'ল আৰু প্ৰায়ভাগ হৈয়ে গ'ল আৰু একদম জানুৱাৰীলৈকে হৈ যাব। 1 জানুৱাৰী মানত পূৰা কমপ্লিট হৈ যাব ধান চান কাটা মাৰা। কাটা নহয় মানে আৰু মই এনেই ইফালে সিফাল বহুত বেৰাই আছোঁ আৰু নাৰাৰ মাজে মাজে। কাটাতো খালোৱে নাৰাৰ, তথাপিও ইফাল সিফাল খোজকাঢ়ি আছোঁ মানে। কি ধুনীয়া বতৰটো, ঠাণ্ডা, ভাল লাগে এনেকুৱা দিনত। কিন্তু বেয়াও লাগে, যিহেতু ইমান ঠাণ্ডা, কাম কৰিবলৈ মন নাযায়। তথাপিও আমি ছোৱালী মানুহ কাম কৰিবই লাগিব, যিহেতু যিমান ঠাণ্ডা বতৰ হওক, তথা যিমান ৰ'দ হওক, তথাপিও আমি ভাত আঞ্জা ৰান্ধিবই লাগিব, খুৱাবই লাগিব, যিহেতু আমি ছোৱালী ন। ল'ৰা মানুহবিলাকৰ ভাল, একদম ঠাণ্ডা বা বৰষুণ কি ধুনীয়াকৈ শুই থাক, টেনশ্যন নাই। কিন্তু আমাৰ ছোৱালী মানুহৰ মানে যিমান বৰষুণ হওক, ৰ'দ পানী বতাহ, তথাপিও আমি কাম কৰিবই লাগিব বা ভাত আঞ্জা বনাই খুৱাব লাগিব পৰিয়ালক। সেইফালে ডঙা আছে, ৰ'বা গৈ আছোঁ। আপোনালোকক দেখালোঁ বাৰু আমাৰ কি ধুনীয়া মানে আমাৰ গাঁৱৰ পৰিৱেশ। সঁচাকৈ বহুত ভাল লাগে আমাৰ ইফালে, ধাননিৰ মাজে মাজে কি ধুনীয়া একদম মানে ইফালে আৰু পাহাৰ পৰ্বত, কিছুমানে কয় পৰ্বত, কিছুমানে কয় পাহাৰ, কিন্তু টাউনৰ মানুহে পৰ্বত বুলি কয়, আৰু আমাৰ গাঁৱলীয়া মানুহ পাহাৰ পাহাৰ। এইফালে ডঙা, এইফালে শাখো বুলি কয়, যিহেতু পানীৰ এই হেৰিত মাজেৰে মানে এনেকুৱা থাকিলে শাখো বুলি কয়। আৰু মোলৈ ভয় লাগি দেই গাইছে, এই চোৱা সৰু মানে এইটো। এইফালে আৰু বাৰিষা বহুত পানী হয়, কিন্তু এতিয়া পানী নাই, ইমান পানী নাই। এইফালে মাছ সোমোৱাৰ কাৰণে চবে খাল খুন্দি থৈছে, এটা 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 চাচোন গাইছে। এই চববোৰো মানে নিজা নিজা আৰু এইবিলাক পুখুৰীবিলাক, এই খালবিলাক সৰু সৰু, বহুত মাছ সোমাই গাইছে, বহুত মাছ সোমাই। আৰু এইটো গৈ আছোঁ ৰ'বা, ভয় লাগে দেই। কিন্তু ইমান এনেকুৱা হেৰিত ভয় নালাগে বাৰু, কিন্তু যেতিয়া পানী বহুত থাকিব তেতিয়া ভয় লাগে। এইবিলাক খাল সকলোৰে, এইফালে বহুত মাছ সোমাই এইবিলাকত, খালবিলাকত চবৰে এটা এটা, আৰু এই চবৰে এটা এটা, এই লাইনকৈ আৰু সকলোৰে। এই আহিল মাহঁতে, যাওঁ ৰ'বা, ধান কটা হৈ গ'ল, এতিয়া গৈ থাকোঁ। চাহ দিব লাগিব ন গাই, চাহ দিব লাগিব, যাওঁ ৰ'বা। আস্তে আস্তে মই পূৰা পাৰ হৈ আছোঁ দেই, ডঙা পাৰ হৈ আছোঁ। এই সৰু এতিয়া উল্টুই গ'লোহি দেই গাইছা, মানে একদম চিকি গ'লোহি। যাওঁ ৰ'বা, চাহ দিব লাগিব ন তাহাঁতক। দৌৰো বেচৰা ভাগৰ লাগি আছে, মৰ্ণিঙে আহিছে, তাহাঁতক আৰু আৰামত দিব লাগিব যে।
বেয়া লাগে বেচেৰা মা দেউতাক লৈ বহুত বেয়া লাগে বহুত কষ্ট কৰে দিনটো মানে পথাৰতে গধূলিহে যাব গৈ আছো এতিয়া ইফালে আমাৰ ফিনি বাই আৰু মা দেউতা ইফালে আৰু আমাৰ দাদা চবকো চাহ বাকি দিলো আৰু পোনা ভাত আনিছিলো ধুনীয়াকে চোৱাচোন গাইছ ইফালে ময়ো ওলাই ললো ইয়া চাহ বৰ্ণি চাউলৰ পোনা আৰু মানে এই নাৰিকল দিছো কি ধুনীয়াকে আৰু তিল দিলে বেছিকে ভাল লাগিল হয় তিল আমাৰ নিদিলে অকল নাৰিকল দিছে ধুনীয়াকে সকলোকো ভগাই দিলো এতিয়া খাই আছে ইমান বেচেৰা একদম মানে মৰ্ণিঙৰ পৰা কাম কৰি আছে ইফালে আৰু ময়ো ধুনীয়াকে খালো আৰু কেনেকুৱা মানে ঘৰত নাখালো এতিয়া মা দেউতাহঁতৰ লগত একেলগে বহি খালো মানে একেলগে মিলি খোৱাটো মজাই বেলেগ ন এতিয়া ভাল হৈছে কি ধুনীয়া মানে খাই ভাল লাগে পথাৰত কোনে কোনে বাৰু পথাৰত এনেকে চাহ নিলে খায় কিন্তু মই চাহ আনো আৰু ইহঁতৰ লগতে খাওঁ দেই মই কিন্তু মা দেউতাহঁতৰ লগত খাই ভাল পাওঁ পথাৰত বাৰিষাও মই এনেকৈ খাওঁ পথাৰত চাহ নিলে আৰু এতিয়াও খাওঁ মই যেতিয়া ধান চান কাটে ন তেতিয়া মই দিব আহো চাহ আৰু মই নিজেও খাই যাওঁ মানে মোৰ কাৰণেও লৈ আহো আৰু চোৱা পুৰা খাই আছো আৰু ইফালে আৰু আমাৰ ঘৰৰ পৰিয়াল সকলো বহি খাই আছে কি ধুনীয়াকে এয়া এতিয়া হ'ল আৰু এইফালে দুজন মাহী চাহ খাবলৈ মাতিছিলো যিহেতু আমাৰ মা দেউতাহঁতৰ লগত কাষতে ধান কাটি আছিলে সেইকাৰণে আমি অকলে এৰি খাবলৈ বেয়া লাগিলে সেইকাৰণে তাহাঁতকো চাহ খাবলৈ মাতিলো আৰু সেই আমাৰ মা দেউতাই গ'লে বাৰু ধান কাটিবলৈ আৰু এইখিনি চব মানে খতম কৰি দিলো খাই শেষ মানে চব খিনি খালো এতিয়া ঘৰত গৈ থাকো আৰু ভিনি পুৰা বহি ৰল আৰু খাই হেনে চাহ তাহ দি আহিলো এতিয়া ঘৰত গৈ আছো চবখিনি হৈ গ'ল এতিয়া আৰু ঘৰৰ কাম মানে ৰেষ্ট নাই গাইছ ঘৰত থকাৰ মানুহৰ ৰেষ্ট নাই মানে ইফাল সিফাল কৰিব লাগে ঘৰত থকা জনৰহে বেছিকে কাম ওলায় ইফালে চাহ দিয়া ইফালে ঘৰৰ কাম আৰু এতিয়া চাহ দি গৈ আৰু এতিয়া ঘৰৰ কামত লাগিব লাগিলে কি হ'ব গাইছ ছোৱালীৰ জীৱন এতিয়া গৈ আছো আৰু বহুত ডাৱৰীয়া বতৰটো আজি ৰ'দ নাই ইফালে আমাৰ নাচনী বাতি কেইটাই আমাৰ ডেন্সাৰ গ্ৰুপ এইকেইটা নাই আৰু পিঠা আছিল ক'ত যা হা ক'ত আজি দিন নাচা ক'ত নাই প্ৰগ্ৰাম সেইটো আমাৰ বগীয়াপি আৰু এইটো আমাৰ কুলিয়াপি সিহঁতৰ কুলিয়াপি দেই হাই কৈ দে এবাৰ মইনাপাৰা শিৱযাত্ৰী নতুন গান কি গান হয় নেকি দে 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 ভালে কথা ন দে নাচিবি দেই যা আমাৰ চুকুৰি কেইটা নাচনী কেইটা এতিয়া কাম আজৰি এতিয়া অলপ ফুৰিবলৈ যাওঁ ৰাস্তাত মানে আড্ডা মাৰিব যাওঁ অলপ কিমান ঘৰৰ কাম কৰি থাকিবা অলপ ফুৰিব লাগে ব'লা এই ভতিজা ল'ৰাটো লৈ যাওঁ বল 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 তাই চাইকেল লৈছি আমি ৰাস্তাত ফুৰিবলৈ যাওঁ আৰু আহিবই লাগিব অলপ আৰু এঘণ্টামান পিছত আৰু আঞ্জা ভাত বনাব আহিবই লাগিব আৰু আমাৰ যিহেতু সোনকালে আঞ্জা ভাত খায় ন যিহেতু আমাৰ মা দেউতা বহুত কষ্ট কৰে সোনকালে ভাত খাব খোজে সেইকাৰণে সোনকালে ৰান্ধিব লাগে সোনকালে খায় আৰু মানে 7টামান বাজতে আমাৰ ভাত খোৱা হৈ যায় মানে বহুত কষ্ট কৰিছে এবাৰে ভাত খাই মৰ্ণিঙে খাই যায় আৰু দুপৰীয়া চাহ নিও বাৰু আৰু গধূলি সোনকালে ভাত খায় সেইকাৰণে অলপ ফুৰিবলৈ যাওঁ তাৰ পৰা আহি আৰু আঞ্জা ভাত ৰান্ধিব লাগিব এইটো অলপ ওলাই যাওঁ আৰু এইফালে এই হেঁচাই ওলা এই গাড়ী আহিছি চাইডতে যোৱা বল এতিয়া হ'ব বাৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই বাই